সৰুপথাৰ বিধানসভা সমষ্টি ভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালা সমগ্ৰ ৰাজ্যৰ লগতে সৰুপথাৰতো আজিৰ পৰা 15 দিনীয়াকৈ আৰম্ভ হৈছে গ্ৰীষ্মকালীন কৰ্মশালা। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰম্ভ হোৱা বিধানসভা সমষ্টি ভিত্তিক কৰ্মশালা সৰুপথাৰ বিধানসভা সমষ্টিক আগন্তুক 19 জুলাই তাৰিখলৈকে সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত শুভাৰম্ভ কৰা হৈছে। শুক্ৰবাৰে কৰ্মশালা ভাগিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ হৈ যায়। এই কৰ্মশালাত সৰুপথাৰ সমষ্টিৰ চৰকাৰী বিদ্যালয়সমূহৰ প্ৰায় 40 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা জ্যোতি সংগীত, ৰাভা সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। শুভাৰম্ভণি অনুষ্ঠানত ধনশিৰি মহকুমাৰ সভাপতি শ্ৰেয়া সিংহাল, অতিৰিক্ত আয়ুক্ত সুতৃষ্ণা বৰদলৈ, সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মিতালী বৰা, লোক সংস্কৃতিৰ গৱেষক ধৰ্মেশ্বৰ দুৰাকে ধৰি বহুকেইজন উচ্চ পদস্থ বিষয়া তথা সংস্কৃতিবান লোকৰ লগতে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। আজি আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা গোটেই অসমতে গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আৰু আমাৰ ধনশিৰি মহকুমাতো আমি 15 দিনীয়াকৈ এই কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। 5 জুলাইৰ পৰা 19 জুলাইলৈকে এই কৰ্মশালা হ'ব। ইয়াত আপোনাৰ চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়ৰে আমি প্ৰায় 40জন ছাত্ৰ-ছাত্ৰীক অন্তৰ্ভুক্ত কৰিছোঁ আৰু আমি এই কৰ্মশালাত আমাৰ বিষয়বস্তু হৈছে জ্যোতি সংগীত, ৰাভা সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীতৰ মানে তেওঁলোকে শিকাব। আৰু এই কৰ্মশালাত আমি সমল ব্যক্তি হিচাপে গীত শিকাবৰ কাৰণে মাতিছোঁ আমাৰ অৰুণ শৰ্মা ডাঙৰীয়াক। আৰু তাৰোপৰি কৰ্মশালাৰ সমান্তৰালভাৱে আমি এতিয়া যিহেতু স্পকেন ইংলিছ মানে ইংৰাজী শিক্ষাৰ গুৰুত্বতা খুব বাঢ়িছে আৰু সেই কথা লক্ষ্য ৰাখি আমি স্পকেন ইংলিছৰ এটা ক্লাছ দিছোঁ। সেই ক্লাছ সমান্তৰালভাৱে এই কৰ্মশালাৰ লগে লগে চলি থাকিব। এই স্থানতে কৰা হৈছে, আমি বিধানসভা সমষ্টি ভিত্তিক এইটো কৰা হৈছে আৰু ইয়াত সৰুপথাৰ প্ৰত্যেকটো মানে প্ৰায় প্ৰতিখন জেগাৰে বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰী অন্তৰ্ভুক্ত হৈছে। আমি সকলোকে দিব পৰা নাই, যিহেতু চিটৰ ইয়াৰ লিমিটেড, আমি সেইটো কাৰণে 40জন ছাত্ৰ-ছাত্ৰীক অন্তৰ্ভুক্ত কৰিছোঁ। হয়, যেতিয়া ক্লজিং চেৰিমনি হ'ব তাত তেওঁলোকে এখন আমাৰ মানে কালচাৰেল ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা যিখন চাৰ্টিফিকেট দিয়া হ'ব সেইখন তেওঁলোকক ইয়াত দিয়া হ'ব।